কাতি বিহুৰ দিনাই দিব লৈছো এটা দুঃসংবাদ। মৰঙী মৌজাৰ অন্তৰ্গত পৌজা বস্তি গাঁৱত নিশা মৃত্যু হয় এটা বন্যহস্তীৰ। নিশা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু হয় বন্যহস্তীটোৰ। নিশা পৌজা বস্তিত এজাক বন্যহস্তীয়ে ঘৰ দুৱাৰ ভাঙি তহিলং কৰে। জাকৰ মাজত এটা হাতী বিদ্যুৎ পৰিবাহী তাঁৰত লাগি কৰুণ মৃত্যু হয়। ইতিমধ্যে ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। লগতে মৃত বন্যহস্তীটোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আহিলে এবছৰো এইটো কৰি দিছে। হাজিৰা কৰি খোৱা মানুহ কিমান হাজিৰা কৰিব, সহায় কৰিব ৰাইজকেইটা। চৰকাৰে মোক একো নিদিলে যোৱাবাৰো, এইবাৰো এনেকাই কৰিছে। কিমান অনিষ্ট কৰিলে? যোৱাবাৰতো একোৱে নাছিলে, এইকেইটা চবে লোকে দিয়া বস্তু কেইটাই গোটাইছিলো। এইটো এবাৰ এয়া চালে আপোনালোকে, যোৱাবাৰতো চাবলৈ নাহিলে। কোন ঠাই হয় এইডোখৰ? পৰ্জা বস্তি। কালি